নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল কৃষকে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000কৈ টকা পাব বিচাৰে, সেইসকল কৃষকে অতি শীঘ্ৰেই কৰিব লাগিব এইখন কাম, যদিহে কৰা নাই। তো কি কাম কৰিব লাগিব আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকৈ এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। ফৰ্মটোৰ ওপৰত লিখা আছে এপ্লিকেশ্যন ফৰ লিংকিং সিডিং আধাৰ নাম্বাৰ এণ্ড ৰিচিভিং DBT বেনিফিটছ ইনটু বেংক একাউণ্ট এণ্ড PCI মেপিং। তো যিসকল মানুহে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল কৃষকে এনেকুৱাকৈ এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব, অন্যথা PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000কৈ টকা নাপাব। ইয়াতে প্ৰথমে লিখা চাব পাৰিব দ্য ব্ৰাঞ্চ মেনেজাৰ ব্ৰাঞ্চ বেংক। ইয়াতে ব্ৰাঞ্চৰ নাম আৰু বেংকৰ নাম লিখি দিব। তাৰপিছত তলত নিজৰ একাউণ্ট নম্বৰটো লিখি আকৌ নিজৰ ছিগনেচাৰখন কৰিব লাগিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব অপশ্যন ফৰ ৰিচিভিং DBT বেনিফিটছ। তাৰ তলত 1 নম্বৰ লিখা চাব পাৰিব আই উইচ টু চিড মাই একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ একাউণ্ট নম্বৰটো বহাই দি প্ৰথম অপশ্যনটো টিক কৰিব। টিক কৰাৰ পিছত আকৌ অকণমান তলত আপোনালোকে লেফ্ট ছাইডত চাব পাৰিব ছিগনেচাৰ বাই থাম্ব ইমপ্ৰেছন অফ কাষ্টমাৰ। ইয়াতে নিজৰ ছিগনেচাৰ কৰিব। তাৰপিছত তলত নাম লিখিব, মোবাইল নম্বৰ দিব, ইমেইল এড্ৰেছ দিব আৰু আকৌ তলত ৰাইট ছাইডত লিখা চাব পাৰিব ছিগনেচাৰ। ইয়াতে নিজৰ ছিগনেচাৰখন কৰি দিলেই ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মটো ফিল আপ কৰাৰ পিছত এইখন ফৰ্মৰ লগত নিজৰ বেংক একাউণ্টৰ জেৰক্স কপি আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো যিসকল কৃষকে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল কৃষকে এনেকুৱাকৈ ফৰ্ম ফিল আপ কৰি নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, অন্যথা বেংক একাউণ্টত নোসোমাব PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, স্বাস্থ্য আদি বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰী অশোক সিংহাল তথা অন্যান্য বিষয়াসকলৰ লগত উপস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত অংশ লয় আৰু শিক্ষা বিভাগৰ সম্বন্ধীয় বিভিন্ন বিষয়ত পৰ্যালোচনা কৰে। এই বৈঠকত 2025-26 বৰ্ষৰ নিযুত মইনা আঁচনিখন শুভাৰম্ভ কৰা, মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰা, চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহ উদ্বোধনী আদি ধৰি বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। 2025-26 বৰ্ষৰ নিযুত মইনা আঁচনিখন চলিত অক্টোবৰ মাহতে গুৱাহাটীত এক কেন্দ্ৰীয় অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ কৰাৰ ব্যৱস্থা কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগক নিৰ্দেশ প্ৰদান কৰে। তেনেদৰে মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তিৰ ফলাফল অক্টোবৰ মাহতে ঘোষণা কৰিলে। আনহাতে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত মেধাৱী ছাত্ৰীসকলক ক্ৰমে স্কুটাৰ আৰু চাইকেল অহা ডিচেম্বৰ মাহত প্ৰদানৰ পৰিকল্পনা গ্ৰহণ কৰিছে অসম চৰকাৰে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো